Hi students, this is Learn the Skill. আজি আমি ভিডিঅ'টোত কথা পাতিম যে তোমালোকে ক্লাছ 11 শেষ কৰি এতিয়া 12ত সোমাইছা আৰু তোমালোকে কেনে ধৰণৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিলে তোমালোকে ভাল ফল লাভ কৰিব পাৰিবা। তো ঠিক আছে, আমি বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট পইণ্টটো হ'ল যে তোমালোকে বৰ্ড আৰু এণ্ট্ৰেন্সটো বেলেঞ্চ কৰিব জানিব লাগিব। ফ'কাছ মেইনলি অন বৰ্ড, লেছ এণ্ট্ৰেন্স। তোমাৰ ক্লাছ 11ত কি হয়, তোমালোকে এণ্ট্ৰেন্সৰ ওপৰত বেছিকৈ গুৰুত্ব দিলে প্ৰব্লেম নাথাকে, কাৰণ বৰ্ডটো ইমান টান নহয় 11ৰ। ইন জেনেৰেল চব অল পাছ হৈয়ে যায়, ঠিক আছে। এই বছৰটোতো হ'লেই বাৰু, কিন্তু ইন জেনেৰেল হৈয়ে যায় অল পাছ। তো তোমালোকে 11ত পিয়'ৰলি এণ্ট্ৰেন্স পঢ়িব পাৰা, কিন্তু 12ত তোমালোকে পিয়'ৰলি এণ্ট্ৰেন্স পঢ়িব নোৱাৰা। তুমি বৰ্ডো মেনেজ কৰিব লাগিব, বুজি পাইছা। গতিকে তোমালোকে বেলেঞ্চ কৰিব শিকিব লাগিব। তোমালোকে বৰ্ডত ডিৰাইভেশ্যনবোৰ পঢ়িবলৈ শিকিব লাগিব মানে, ঠিক আছে। তোমালোকে কেনেকৈ কৰিব লাগে শিকিব লাগিব, তেতিয়াহে তোমালোকক হায়াৰ ছেকেণ্ডেৰীত মাৰ্কছ পাবা, ঠিক আছে। আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কছটো অকণমান ক্ৰিটিকেল পাবলৈ, তো সেইটো বিষয়ে আমি পিছত কথা পাতিম। কিন্তু তোমালোকে আৰম্ভণিত কেনেকৈ মেনেজ কৰিব লাগিব সেইটো আমি আগতে কথা পাতি লওঁ। তোমালোকে ইংলিছ আৰু তোমালোকৰ যাৰ আছামিজ আছে বা অল্টাৰনেটিভ ইংলিছ আছে বা হিন্দী আছে, যিকোনো থাকিব পাৰে। তো সেইটো তোমালোকে কৈছোঁ, তোমালোকে সেই পাৰ্টটো আগতে পঢ়ি লোৱা। এতিয়া বিহু বন্ধ পাবা, সেই বিহু বন্ধত যাতে তোমালোকে মেক্সিমাম পাৰ্ট তাৰ কভাৰ কৰি পেলাব পাৰা, সেইটো মনত ৰাখা। কাৰণ তোমালোকে যেতিয়া খোলা বাৰ থাকিব, এইবোৰ পঢ়িবলৈ মানে ইমান সময় নাপায় মানে। বিশেষকৈ ছায়েন্স বুলিয়ে নহয়, আৰ্টছ কমাৰ্চতো দেখিছোঁ যে এইবোৰ ইমান পঢ়িবলৈ সময় নাপায়। গতিকে আগতীয়াকৈ যদি তোমালোকে শেষ কৰি থ'ব পাৰা, লাষ্ট সময়ত ৰিভিজন দি দিলে হৈ যায়, বুজি পাইছা সেইটো কথা। এণ্ড ষ্টাডি ৰেগুলাৰলি। তোমালোকে 10 মিনিট পঢ়া কোনো প্ৰব্লেম নাই, কিন্তু ৰেগুলাৰ ষ্টাডি কৰা। আজি তোমালোকক কি শিকালে, ডিৰাইভেশ্যনটো শিকালে। ডিৰাইভেশ্যনটো কেনেকৈ কৰে তোমালোকে এবাৰ কৰিছোঁ ঘৰত। তোমাৰ বেছি পঢ়িব নালাগে, 10 মিনিট 15 মিনিট, তাৰপৰা ৰিলছ চোৱা, একো প্ৰব্লেম নাই। বাছ তোমালোকে বস্তুটো পঢ়া। নপঢ়িলে তোমালোকৰ লাষ্ট মমেণ্টত কি হ'ব, চব নতুন নতুন লাগিব, আৰু চব নতুন নতুন লাগিলে বুজি পালাই আৰু, ঠিক আছে। আৰু এটা কথা যে তোমালোকে নিজৰ ফালৰ পৰা যিটো চিলেবাছ, সেইটো অক্টোবৰৰ ভিতৰত শেষ কৰা। দেন তোমালোকে ৰিভিজন ষ্টাৰ্ট কৰা। মই জানো যে অক্টোবৰৰ ভিতৰত শেষ নহ'ব, গতিকে তোমালোকে ট্ৰাই কৰা যে অক্টোবৰৰ ভিতৰত শেষ কৰা, ঠিক আছে। তোমালোকে যিমান পাৰা, বোলে ফিজিক্সৰ 4টা চেপ্টাৰ আছে, হ'ব 4টা চেপ্টাৰ পিছত তোমালোকে পঢ়ি থাকা, কিন্তু অক্টোবৰৰ পৰা তোমালোকে ৰিভিজন ষ্টাৰ্ট কৰি দিয়া। যিখিনি পঢ়িলা একদম পূৰা থ্ৰ' একদম পূৰা ডিৰাইভেশ্যন লিখি মেলি একদম তেনেকৈ তোমালোকে ৰিভিজন ষ্টাৰ্ট কৰি দিয়া, ঠিক আছে। এণ্ড অক্টোবৰৰ পিছত এখন চিডিউল বনোৱা, যিটো তোমালোকে পঢ়িব পাৰা। সেই চিডিউলখন তোমালোকে যদি নিজে বনাব নোৱাৰা, মোক মেইল কৰি দিবা। মই তোমালোকক পাৰ্চনেল গাইডেঞ্চ দিম যে কেনেকৈ চিডিউলখন বনাব লাগে। এতিয়া নিদিবা, কাৰণ এতিয়া দিলে তোমালোকে অক্টোবৰলৈ পাহৰি যাবা। অক্টোবৰ মানত দিবা। অক্টোবৰ মানত আৰু মই ভিডিঅ' দিম, তাৰপিছত আমি কথা পাতিম যে কেনেকৈ তোমালোকৰ চিডিউল বনালে ঠিক হ'ব। তো তোমালোকে এখন চিডিউল বনোৱা, যাতে তোমালোকে সেইখন ফ'ল' কৰিব পাৰা, ঠিক আছে। তো তেনেকুৱা কৰা। আৰু তোমালোকে ইমান হেডেক লৈ থাকিব নালাগে। অক্টোবৰলৈকে তোমালোকে জেনেৰেল যেনেকৈ পঢ়ি যোৱা, এণ্ট্ৰেঞ্চক অকণমান টাইম দিয়া আপ টু অক্টোবৰ। দেন তোমালোকে পিয়'ৰলি বৰ্ড পঢ়িব ষ্টাৰ্ট কৰা। যিখিনি JEE আছে অক্টোবৰৰ ভিতৰত তোমালোকে JEE কোৰ্চ শেষ কৰা। দেন অক্টোবৰৰ পিছত যাতে তোমালোকে কুৱেশ্যন প্ৰেক্টিচ কৰিব পাৰা চিফ। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী ফাৰ্ষ্ট উইকত তোমালোকৰ JEE হ'ব। জানুৱাৰী 21 মানত তোমালোকৰ JEE হ'ব। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, তো তোমালোকে সেইকেইটা মাহ যাতে তোমালোকে কুৱেশ্যন প্ৰেক্টিচ কৰিব পাৰা, ঠিক আছে। তো অক্টোবৰৰ আগত তোমালোকে শেষ কৰা পঢ়ি মেলি। অক্টোবৰৰ পিছত যাতে পিয়'ৰলি বৰ্ড হয়, সেইটো মনত ৰাখিবা। তোমালোকে যিয়ে নিদিয়া, JEE নীট আৰু JEE এস্পিৰেণ্টে ইন জেনেৰেল CEE দিয়া দেখা যায়, কাৰণ অকণমান JEE টাফ হৈ যায়। গতিকে তোমালোকে এই চেনেলটোত থাকিবা, আমি তোমালোকক গাইডেঞ্চ প্ৰভাইড কৰিম, ঠিক আছে। তো সেয়াই। আৰু যদি তোমালোকৰ কিবা জানিব আছে একদম কমেণ্ট কৰি দিবা, ধুনীয়াকৈ মই বুজাই দিম। তো থেংক ইউ ছ' মাছ। আশা কৰিছোঁ সকলোৱে ভাল হ'ব 12ৰ জাৰ্ণিটো। বেষ্ট অফ লাক।